গুৱাহাটীত আকৌ কেকৰ বিজনেছটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো। আপোনালোকে সহাৰি জনালেই হ'ল। লৰাই কুৰ্তি পিন্ধি পেলাই ওলাইছে। কি মোৰ কেকৰ বস্তু যে এই বেগটো চাওক, এই গোটেই বেগটোত ভৰ্তি হৈ গৈছে। কেনেকুৱা লাগিল শ্বৰ্ট ফিল্মখন? ভালে লাগিলে, মানে ষ্টৰিটো বহুত ফাষ্ট। স্কুটিখন দেখাম ৰ'ব অৱস্থা। এইখন স্কুটি আমাৰ উঠাই দে আকৌ। কি খবৰ সকলোৰে? আশা কৰো সকলো ভালেই আছে। তো আজি এটা নতুন ব্লগত স্বাগতম জনাইছো। আৰু আজি এইফালে ৰেডি হৈ লৈছো, নতুন কাপোৰ পিন্ধি পেলাই একদম। মানে কি হ'ল, মই ভালকে ব্লগে নকৰিলো। যোৱাকালি আমি বজাৰ গৈছিলো, বিহু বজাৰ কৰিবলৈ। আৰু মোৰ মানে এই টি চাৰ্টটো ভাল লাগিলে, বহুত বেছি ভাল লাগিলে। ট্ৰেন্ডছৰ পৰা বহুত বেছি ভাল লাগিলে আৰু কালাৰটো ভাল লাগিলে, সেইকাৰণে উঠাই লৈ আহিলো। আৰু আজি গৈ আছো এটা কামত। মানে মই যেতিয়া কেক বনাই আছিলো তেতিয়া মই অলপ পইচা জমা কৰিছিলো, আৰু সেই পইচাটো এতিয়া মানে উলিয়াব যাম। কেকৰ বিজনেছটোৰ পৰা মানে মই বহুতখিনি টকা ইনকাম কৰিছিলো তেতিয়া, কিন্তু সেইটো জমা কৰি ৰাখিছিলো যে উলিয়াব পৰা নাছিলো। আজি ফাইনেলি উলিয়াব গৈ আছো। আৰু এই টকাটো যে উলিয়াই পেলাই ডাইৰেক্ট আকৌ মই এই বিজনেছটোতেই লগাম। মানে গুৱাহাটীত আকৌ কেকৰ বিজনেছটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো। আপোনালোকে সহাৰি জনালেই হ'ল, কমেণ্ট কৰিব সেইটোৰ বিষয়ে। আহি পালো আৰু বহুত বেছি ভাল লাগিছে, কাৰণ যিমান যি নহয় নিজে গোটোৱা পইচা, নিজে কাম কৰি গোটোৱা পইচাটো মানে উলিয়াই আনিলে বহুত বেছি ভাল লাগে। আৰু এইটো আচলতে ক্ৰেডিট মই দিব বিচাৰো আমাৰ মহাৰাণীৰ কাৰণে মই ইমানখিনি টকা গোটাব পাৰিলো। এইফালে আমাৰ লৰাই কুৰ্তি পিন্ধি পেলাই ওলাইছে। দেখাই দে ভালকে। বিয়া এখনত যাব বোলে লগৰটোৰ দাদায়েকৰ। কথা কব আহিছে। 4 মাহত বহুতখিনি আপগ্ৰেড হল আৰু দেই। 4 মাহে ন? বৰ্তা আহি গল দেই। যিমান যি নহয় এটা বিজনেছ ষ্টাৰ্ট কৰিলে বহুত টকা খৰচা হয়, কিন্তু সৰুকেহে আৰম্ভণি কৰিম। যিমান মানে বেছি ইনভেষ্ট কৰিব মই বিচৰা নাই। যোৱাবাৰ মই বহুত বেছি ইনভেষ্ট কৰি দিছিলো, যাৰ ফলত মই লোকচানৰ সন্মুখীন হৈছিলো। কিন্তু এইবাৰ তেনেকুৱা নহয়, এইবাৰ কমৰ পৰা আৰম্ভ কৰিম। আৰু কেনেকে কৰো, কি কথা সকলো আপোনালোকক দেখাই যাম, যাতে মোৰ জৰিয়তে কোনোবা বেলেগ এগৰাকীয়েও শিকিব পাৰে, জানিব পাৰে আৰু নিজে কিবা এটা কৰিব পাৰে। যাতে মই প্ৰত্যেকটো মানে হেৰি দিম। বাকী মোৰ কেকৰ বস্তু যে এই বেগটো চাওক, এই গোটেই বেগটোত ভৰ্তি হৈ গৈছে। আৰু এইসোপা বস্তু আছে, বহুত বস্তু মোৰ পেলনিও গৈছে, বেয়াও হৈছে, নষ্টও হৈছে। কিন্তু উপায় নাই, আৰু যিখিনি বেয়া হৈছে সেইখিনি পেলাই দিছো, আৰু যিখিনি ভাল হৈ আছে বস্তু সেইখিনি ৰাখি লৈছো। বহুত বস্তু কিনিবও লাগিব নতুনকে, যিহেতু মই 1.5 বছৰ গেপ দিলো এই ফিল্ডটোত। আপোনালোকে আশীৰ্বাদ কৰিলেই হ'ল, আৰু বহুত বেছি আশীৰ্বাদৰ প্ৰয়োজন হ'ব। বাকী মা কি কবা, নতুনকে কিবা এটা আৰম্ভ কৰিব গৈ আছো। ভগৱান, নহয় মানে তুমি কি ভাবা, পাৰিম নে নোৱাৰিম? কিয় নোৱাৰিবি? আগতে যদি পাৰিছ এতিয়া কিয় নোৱাৰিবি? পাৰিবি। সেইটো কাৰণে বস্তুখিনি লৈ যা কৈ আছো। অতদিনৰ মই তাই এতিয়া মন কৰিছে, দেখিছে ৰাইজ। ইফালে মামাক চাই পাপাই ভাত খাই আছে, আৰু আজি বেলেগ বিধে বনাইছে দেই। মা এইফালে আহ জল্দি, সুধো কি বনাইছে। এইটো কি বনাইছা? এইটো কি? এইটো শ'ল মাছ, বিলাহী, আলু, মূলা। এইটো আলু আৰু হেৰি কাচকল, মাগুৰ মাছ। বাহ, খাই লওঁ। একচুৱেলি গুৱাহাটীত থাকিলে কি হয়, অংকুৱে মাছ নাখায় যে, সেইকাৰণে মোৰ খোৱাই নহয়। এইখন ঘৰলে আৰু সেইখন ঘৰলে মানে মোৰ ৰহালে আহিলে খোৱা হয় আৰু মোৰ মাছ। অংকুৱে নাখায় মাছ, বেয়া পায়। সেইকাৰণে এতিয়া খাই লওঁ জল্দি খোৱা থৈছো। আৰু এইফালে আমি যাবলৈ ওলালো, আৰু এইফালে বাবু ৰেডি হৈ গল, আৰু মা গল। মা প্ৰথমতে গৈছে, মানে পাপাই মাক প্ৰথমতে থৈ আহিব, তাৰপিছত আমাক থৈ আহিব। সেয়াই আমাৰ এনেকে হৈ থাকে, পাপাই আমাক থবলৈ যায়, সেই তেনেকুৱাই হয়। আৰু আগতে ভাইটি স্কুটি থাকোতে ভাইটি এপাক থৈ আহিব, তাৰপিছত আহি পেলাই আকৌ সি পাপাৰ লগত যায়গে, তেনেকুৱা হয়। এতিয়া যিহেতু ভাইটিৰ স্কুটি
হে ভাইটিৰ স্কুটি কওঁতে মনত পৰিছে আপোনালোকক ভাইটিৰ স্কুটিখন দেখাই পেলাই যাম ৰ'ব তাৰ স্কুটিখন আনিলে হ'ল কিমান দিন হ'ল এমাহে হ'ল ন এমাহে হ'ল সি স্কুটিখন আনিলে আৰু অৱস্থাটো চালে আপোনালোকে ভয় খাই যাব বাৰু প্ৰথমতে মোবাইলটো চাৰ্জ নাই চাৰ্জ দি হ'লে তাৰপিছত আপোনালোকক দেখামগে কেনেকুৱা অৱস্থা হৈ আছে স্কুটিখনৰ এইফালে ওলালো আৰু বাই বাই যাওঁ আকৌ কেতিয়া আহিব পাৰো নাজানো এতিয়া আপোনালোকক বাইক কি বুলি কয় স্কুটিখন দেখাম ৰ'ব অৱস্থা এইখন স্কুটি আমাৰ উঠাই দে আকৌ অৱস্থা চাওক আয়ো দেহি কি অৱস্থা হৈ গ'ল আৰু বহুত বস্তু চুৰো হ'ল আমাৰ কি চুৰ হ'ল কম বাৰু প্ৰথমতে চাই লওক এয়া অৱস্থা দেহি কি যে কৰিলি গতি নিজৰো গতি শেষ বাইকৰ স্কুটিৰো গতি শেষ এখন নতুন স্কুটি আছিলে ভাবক পাপাই মাক থৈ আহিলে যাওঁগে দেই পাপাই এতিয়া এই জেঠুৰ লগত যাম আমি জেঠুলৈ চাই দিয়ক গুৱাহাটী ষ্টেচন আহি পালো দেই আৰু এইফালে মোৰ ছাবস্ক্ৰাইবাৰ লগ পালো প্লাছ বাবুৰ ফ্ৰেণ্ড হয় তোমাৰ নাম নামটো ধুনীয়া লগ পালে বহুত বেছি ভাল লাগে বহুত ভাল লাগিলে আজি তোমাক লগ পাই আহি পাই গলো আৰু আহিয়ে অংকুৰ পাৰ্চেল এটা খুলিছো দেই আৰু মানে অংকুৰ টি চাৰ্ট দুটা অৰ্ডাৰ দিয়া হৈছিলে বিহু বুলি আৰু এটা টি চাৰ্টটো ধুনীয়া আহিছে সি পিন্ধি গৈছিলে বাৰু আজি এতিয়া মাত্ৰ আহিছে গা পা ধুব গৈছে আৰু এটা টি চাৰ্ট আহিছে আপোনালোকক দেখাই আছো চাইজটো মই ইমানেই ডাঙৰ দিলো আমাৰ বিচনাখনৰ আটা হৈ গৈছে এইটো টি চাৰ্টত ময়ো সোমাম অংকুও সোমাই যাব লগতে আমাৰ বাবুও সোমাই যাব ইমানে ডাঙৰ দি দিলো মই কৈছিলো বাৰু সাইজটো যে এক সাইজ ওপৰ দি চোৱা ভালো আহিব পাৰে কিন্তু মই এটা বস্তু আপোনালোকক ৰেকমেণ্ড কৰিব পাৰিম ৰোডষ্টাৰৰ টি চাৰ্ট বিলাক বহুত ভাল মিন্ট্ৰাৰ আৰু যেনিবা এযোৰ কাপোৰ অৰ্ডাৰ দিয়া হৈছিলে এইযোৰ কিন্তু এই কাপোৰযোৰৰ মানে ফুলটো বৰ বেয়া আহিলে ফুলটো একদম ঢেলা ৰংটো সো এইযোৰ কাপোৰ আকৌ এতিয়া ৰিটাৰ্ণ দিম হাই এভৰিৱান গুড মৰ্নিং আৰু আজি হৈছে উৰুকা সকলোলৈকে বহাগ বিহুৰ শুভকামনা থাকিলে মোৰ অৱস্থাটো দেখি অকমান ধৰিব পাৰিছে চাগে মই একদম অৱস্থা নাই গা পা ধুই কৰি আজৰি হৈও কামত লাগি আছো মানে বিহু বুলি অকমান ঘৰটো চাফ চিকুণ কৰিলো গোটেই ঘৰ মানে ধুলি হৈছে যিহেতু মই 20-25 দিন নাইয়ে ঘৰত ভালকে 15-16 দিনটো ঘৰত নাছিলোৱে জানি ঘৰত আছিলোগে আৰু তাৰ পিছত ইয়ালৈ আহাৰ পিছতো আকৌ যাবলগীয়া হ'ল আকৌ ঘৰ যাবলগীয়া হ'ল মানে আহা যোৱা হৈ আছে ন ঘৰ একদম অৱস্থা নাই আজি মায়ে আৰু মই মিলি পেলাই গোটেই চাফা কৰিছো মানে একদম কি কম আৰু বিহু ওলাই গৈছে আৰু বাকি আছে কাম হোৱাই নাই মোৰ ইফালে আকৌ বজাৰ যাব আছে ভগৱান ইমান কাম লগতে আজি এলাগি আপলোড হৈ গ'ল আপোনালোকে মৰম দিছে বহুতখিনি কিন্তু মই তেলেকে এলাগিখন চোৱাই নাই কাৰণ অকন মানে ভয় লাগি আছে লগতে মাহঁতকো চাবলৈ দিয়া নাই বাবুকো চাবলৈ দিয়া নাই অংকুকো চাবলৈ দিয়া নাই কাৰণ একেবাৰে ঘৰত আহক তাৰপিছত তেওঁলোকৰ ৰিয়েকশ্যন লম কেনেকুৱা হৈছে আৰু মই নিজৰ এক্টিংটো চাবলৈ মানে ভয় লাগি আছে কেনেকুৱা বা হৈছে বাকি আপোনালোকে কি বা কমেণ্ট দিছে সেইবোৰ একো চোৱা নাই মই খালি মানে লিংকটো লৈছো আৰু আপলোড কৰিছো ইনষ্টাগ্ৰামত হেয়াই আপোনালোকে কেনেকুৱা পালে মোৰ ইয়াত কমেণ্ট কৰকচোন এলাগিখন চাই এতিয়ালৈকেতো আপলোড হ'লেই মানে এইটো ভিডিঅ' দিয়ালৈকে আৰু হেয়াই আকৌ বজাৰ যাম দেহা আৰু ইছুৰ কাৰণে কিবা এটা আনিমগে চাওঁ ভাইটিৰ কাৰণেও কিবা এটা আনিম কাৰণ ভাইটিক মই আজিলৈকে বিয়া হোৱাৰ পিছত দিয়াই নাই একো এটা এইফালে আমি দুজনী ওলাই আহিলো আৰু গোটেই দিনটো বহুত কষ্ট হৈছে এলাগি চাবলৈ এক্সাইটেড নে চোৱাই নাচামহে ৰাতি মানে চবৰে ৰিয়েকশ্যনবোৰ একেলগে হেৰি কৰিম আৰু সেইকাৰণে এতিয়ালৈকে কাকো চাবলৈ দিয়া নাই
বহাগ বিহু গৈছে তো এতিয়া হেপী ৰঙালী বিহু হেপী ৰঙালী বিহু নহয় ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো দেখাই দিয়ে এইফালে এতিয়া কুলফি খাই আছো যি গৰম কেনেকুৱা লাগিছে কুলফিটো ভাল লাগে ন মোৰ ফেভৰেট হয় কুলফি সেইকাৰণে ইয়াতে লৈছো আৰু এতিয়া আমি ঘৰ ফালে যাম ন ঘৰত আহি পায়ে একদম কামত লাগি গলো সব চাফ চিকুণ কৰাত লাগিলো কাৰণ মই কাম আধা এৰি থৈ গৈছিলো এতিয়া আৰু এটা কাম বাকী আছে সেইটো কৰিম বাৰু তাৰ আগতে দেখাই লওঁ কি আনিলো এখন তাৰ আগতে আৰু এটা বস্তু দেখাও এয়া দেখিছে মুগাৰ সাজ ৰেডি কৰি থোৱা এনেকেই থাকিলে ভিডিঅ' বনাম বুলি ভাবিছিলো হেজি নহল উপায় নাই আৰু কি কৰিম এতিয়া কামটোতো কৰিবই লাগিব তাৰ মাজতে সেইখিনি পাৰিলে কৰো নোৱাৰিলে নকৰো আৰু সেয়াই অহা গুৱাহাটী সজাই ৰহা গুৱাহাটী এনেকুৱাই হৈ আছে তো সেইকাৰণে মানে সময়বোৰ নিমিলা হৈছে বাৰু ময়ো এক্টিভ হ'বই পৰা নাই ইনষ্টাগ্ৰামত বহুত দিনৰ পৰা 15-20 দিন মানে হ'ল ভালকে এক্টিভ নথকা আৰু ৰেগুলাৰ মিনি ব্লগ নিদিয়া কিন্তু আকৌ ট্ৰাই কৰিম একেদিন এতিয়াতো আৰু ইমানো কাম নাই তো এতিয়া পাৰিম আৰু বাকি আপোনালোক দেখুৱাই দিওঁ দেই কি আনিলো ফেন্সিৰ পৰা বেছি একো আনা নাই ভাইটিৰ কাৰণে চেণ্ডেল এযোৰ আনিলো যেটো তাৰ প্ৰয়োজন আছিলে আৰু এইয়া চেণ্ডেল তাৰ নাছিলে সেইকাৰণে এযোৰ আনিছো কেনেকুৱা লাগিছে লৰা ৰাতিও চশমা পিন্ধিহে থাকে উপায় নাই এতিয়া বেচেৰাটো কি কৰিব লাইটৰ পোহৰটো বেছিকে পৰিলে মানে অশান্তি পায় বাৰু লয় তোৰ কাৰণে বিহুৰ গিফ্ট তাৰপিছত ইছুৰ কাৰণে আনিছো এইয়া তাই যিহেতু এনেকুৱা কাপোৰতে একদম কমফৰ্টেবলকে থাকে তো সেইকাৰণে এনেকাই আনিছো হ'ব দে ইমান খুলিব নালাগে এইটো বহুত বেছি মৰম লাগিছে চাওক ইমান কিউট এইয়া গৰমত মানে বহুত গৰমত মানে বহুত ধুনীয়াকে পিন্ধিব পাৰিব আৰাম পাব তাৰপিছত দেহাৰ কাৰণে এটা টি চাৰ্ট এইটো সৰু ল'ৰা ছোৱালীৰো ওলাই গ'ল আৰু লুজ টি চাৰ্ট এইটো উল্টা চাইড বেক সাইডে এয়া এর নাম কি আসলে বাবু গোকু এয়া মজা আৰু মোৰ কাৰণে মই চাদৰ এখন আনিছো অংকুৰ কাৰণে তো অনলাইন আনা হলে সেইকাৰণে মই চাদৰ এখন আনিছো যেহেতু বহুত দিনৰ পৰা মন আছিল মানে এনেকা চাদৰ এখন লোৱা বুৱা চাদৰ এয়া ৰঙা ৰঙা সব কি ধুনীয়া মাজত এনেকা ফুটাৰ কাম কৰা আছে আৰু এইকেইখন মাটি খালত বুলি কৈছে গম নাপাওঁ আৰু মাটি খালত হয়নে নহয় হবও পাৰে দেই আৰু বহুত ধুনীয়া পিন্ধিলে দেখিবই আৰু ৰীল বনাম কাইলৈ গৈ আছো ঘৰলে অংকুলে ৰৈ ৰৈ নোৱাৰিলেগে আৰু এইফালে আমাৰ মাতাশ্ৰীয়ে চালে চাই আছো ভাল লাগিছে কেনেকা হৈছে ষ্টাৰ্টিং কি আছে ভালে আছে একদম কেনেকা লাগিছে কমেন্ট কৰক জলদি হে গুড মৰ্নিং এভৰিৱান আজি হৈছে নেক্সট ডে কেনেকা লাগিছে অংকুক এইটো ভিডিঅ'ত আনাই হোৱা নাই মই বোলো নহ'ব আজি আহিবই লাগিব তাক ৰখাই দিছো 5 মিনিটৰ কাৰণে সো এতিয়া বোলো ডাইৰেক্ট পইণ্টলৈকে আহো কেনেকা লাগিল শৰ্ট ভালে লাগিলে মানে ষ্টৰিটো বহুত ফাষ্ট ঘপককে মানে ষ্টাৰ্ট হৈছে আৰু মানে কেতিয়া শেষ হ'ব গমেই নাপালো আৰু সবে এক্টিং বহুত ধুনীয়া কৰিছে আৰু এডিটিংও ধুনীয়া কৰিছে মানে লাগা নাই যে প্ৰথম এনে সিহঁতে শ্বৰ্ট ফিল্ম যিহেতু প্ৰথমবাৰ কৰিছে প্ৰথম যে লাগা নাই বহুত মানে সফটলি গৈছে বহুত স্মুথ হৈছে বহুত ধুনীয়াকে কৰিছে সবে কামবোৰ এডিটিং কৰাও এডিটিং ধুনীয়াকে কৰিছে আৰু মানে কেমেৰা মানে যিবোৰ শ্বুট লৈছে শ্বৰ্টবোৰ এই শ্বৰ্টবোৰ বহুত ধুনীয়া পাৰফেক্ট শ্বৰ্ট লৈছে যেতিয়া শ্বৰ্ট লৈছিলে ময়ো চাইছিলো তেতিয়া মই ইমান ধৰিব পৰা নাছিলো যে ইমানখিনি এনেকুৱা হ'ব বুলি কিন্তু যেতিয়া এতিয়া লাষ্টত কামটো ওলাইছে বহুত পাৰফেক্ট ওলাইছে বহুত ভাল লাগিছে চাই আৰু আপোনালোকে চাইও বহুত ভাল পাব আৰু যদি এতিয়ালৈকে চোৱা নাই তেন্তে পংখী প্ৰডাকশ্যন চেনেলটোত গৈ পেলাই চাব আৰু চাই পেলাই ইয়াত আহি পেলাই কমেণ্ট কৰিব যে কেনেকুৱা লাগিলে মই প্ৰথমবাৰ এক্টিং কৰিছো আৰু মোক কেনেকুৱা লাগিলে সেইটো কোৱা ভাল লাগিছে মানে অভাৰ এক্টিং বুলিবলৈ কোনো কৰা নাই সবে একদম এটা লিমিট থাকে ন সেই লিমিটতে কৰিছে একদম অভাৰ দেখাবলৈ কোনো চেষ্টা কৰা নাই যোনে নৰ্মেল যিটো জেনুইন এক্টিং সেই জেনুইন এক্টিঙে কৰিছে সবে
ভাল লাগিছে চবে প্ৰথম চেষ্টাত চবে ভাল কৰিছে আৰু মোক আজি কেনেকুৱা লাগিছে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো যদি ভিডিঅ'টো চাই ভাল পালে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰিবলৈ নাপাহৰিব এলাগিখন চাই কেনেকুৱা লাগিল ন আজিলৈ বাই আকৌ লগ পাম নেক্সট ব্লগত আৰু আজিয়ে গৈ আছো ঘৰলে মানে নেক্সট ব্লগত ঘৰৰ ব্লগ পাব আৰু কথা এটা ক'বলৈ পাহৰিছিলো আপোনালোকক যে এলাগিৰ বহুতখিনি BTS আছে আপোনালোকে যদি বিচাৰে তেন্তে মই দিম